মাটি মনৰ কথালৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত পূৰ্ণ মাত্ৰা থকা, অৰ্ধ মাত্ৰা থকা আৰু মাত্ৰাহীন ব্যঞ্জন বৰ্ণ কেইটা কি কি সেইটো দেখুৱাম। তাৰ আগতে মই মাত্ৰা মানেনো কি বুজাই দিব খুজিছো। মাত্ৰা মানে হৈছে প্ৰত্যেক বৰ্ণৰ ওপৰতে এনেকুৱা এই আঁচ এডাল থাকে, এই আঁচডালকে মাত্ৰা বুলি কোৱা হয়। এই আঁচডাল কিছুমান বৰ্ণৰ ওপৰত সম্পূৰ্ণ থাকে। যিবিলাক বৰ্ণৰ ওপৰত এই আঁচডাল সম্পূৰ্ণ থাকে সেইবিলাক হৈছে পূৰ্ণ মাত্ৰা থকা বৰ্ণ, আৰু কিছুমানত আধাহে থাকে। এই খটো চাওক, খটোৰ কেৱল এই পিছফালেহে মাত্ৰাডাল আছে। গতিকে এই খৰ দৰে যিবিলাকত কেৱল আধা থাকে সেইবিলাক হৈছে অৰ্ধ মাত্ৰা থকা বৰ্ণ, আৰু যিবিলাকত একেবাৰে মাত্ৰা নাথাকে, যেনে এই ঙ, ঞ, এইবিলাকত একেবাৰে মাত্ৰা নাথাকে, গতিকে এইবিলাক হৈছে মাত্ৰাহীন বৰ্ণ। আহকচোন এতিয়া কোন কেইটা ব্যঞ্জন বৰ্ণ পূৰ্ণ মাত্ৰা থকা, কোন কেইটা অৰ্ধ মাত্ৰা থকা আৰু কোন কেইটা মাত্ৰাহীন সেইটো জানি লম। তাৰ কাৰণে প্ৰথমতে এই ৰঙা পেঞ্চিলেৰে মই পূৰ্ণ মাত্ৰা থকা ব্যঞ্জন বৰ্ণকেইটা চিন দি লম ৰাউণ্ড কৰি। ক, খ, প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য ধ, মূৰ্ধন্য ড, এইটো মূৰ্ধন্য ধ, দন্ত ত, দন্ত দ, দন্ত ন, ফ, ব, ফ, ম, অন্তস্থ জ, ৰ, ল, ব, মূৰ্ধন্য হ, দন্ত হ, হ, ক্ষিয়, দতবিন্দু ৰ, ধতবিন্দু ৰ, য়। এই ৰঙা পেঞ্চিলডালেৰে যিকেইটা চিন দিছো সেইকেইটা হৈছে পূৰ্ণ মাত্ৰা থকা ব্যঞ্জন বৰ্ণ। এতিয়া আমি অৰ্ধ মাত্ৰা থকা ব্যঞ্জন বৰ্ণকেইটা বাছি উলিয়াম। তাৰ কাৰণে এই কলা পেঞ্চিলডাল লৈছো। খ, গ, বৰজ, মূৰ্ধন্য ন, দন্ত থ, দন্ত ধ, প, তালব হ, অৰ্থাৎ এইকেইটা খ, গ, বৰজ, দন্ত থ, দন্ত ধ, প, তালব হ, এইকেইটা হৈছে অৰ্ধ মাত্ৰা থকা ব্যঞ্জন বৰ্ণ। এতিয়া আমি মাত্ৰাহীন ব্যঞ্জন বৰ্ণকেইটা বাছি উলিয়াম। তাৰ কাৰণে মই এই আকাশী ৰঙৰ স্কাই ব্লু স্কেটচ পেনডাল লৈছো। ঙ, ঞ, খন্ত ত, অনুকসাং, বিসৰ্গ, চন্দ্ৰবিন্দু। মই ইয়াতে এবাৰ পুনৰ লিখি দেখুৱাম। প্ৰথমতে লিখিম পূৰ্ণ মাত্ৰা থকা, তাৰপিছত অৰ্ধ মাত্ৰা থকা, তাৰপিছত মাত্ৰাহীন। পূৰ্ণ মাত্ৰা থকা ব্যঞ্জন বৰ্ণ হৈছে ২৭টা, অৰ্ধ মাত্ৰা থকা ব্যঞ্জন বৰ্ণ হৈছে ৮টা, আৰু মাত্ৰাহীন ব্যঞ্জন বৰ্ণ হৈছে ৬টা।
গতিকে আজিলৈ আহোঁ। যদি ভিডিঅ'টি হেল্পফুল বুলি ভাবিছে প্লিজ লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।